নমস্কাৰ, মই বিদুল দেউৰী। মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক ADRE, আছাম পুলিচ, APR, DHS এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া আছাম ইয়েৰ বুকৰ অন্য 15টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে, শিক্ষাৰ গুণগত মান উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ গুণোৎসৱ কেতিয়া আৰম্ভ হয়? অপশ্যন এত দিয়া আছে 2015 চনত, অপশ্যন বিত দিয়া আছে 2019 চনত, অপশ্যন চিত দিয়া আছে 2017 চনত আৰু অপশ্যন ডিত দিয়া আছে 2020 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2017 চনত। কুৱেশ্যন নম্বৰ 2, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন এত দিয়া আছে বঙাইগাঁৱত, অপশ্যন বিত দিয়া আছে কোকৰাঝাৰত, অপশ্যন চিত দিয়া আছে বাক্সাত আৰু অপশ্যন ডিত দিয়া আছে তিনিচুকীয়াত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোকৰাঝাৰত। কুৱেশ্যন নম্বৰ 18, পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম হৈছে অপশ্যন এ জোনাকী, অপশ্যন বি বাঁহী, অপশ্যন চি উষা আৰু অপশ্যন ডি অৰুণোদয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উষা। ইয়াৰে জোনাকী আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পাইছিলে আৰু ইয়াৰ চন আছিলে 1889। দ্বিতীয়তে বাঁহী আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ পাইছিলে 1909 চনত। আৰু অৰুণোদয় আলোচনীখন হৈছে প্ৰথম অসমীয়া প্ৰকাশিত আলোচনী আৰু এই আলোচনীখন শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিলে 1846 চনত। এই তিনিটা কথা আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19, ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ কাছাৰত, অপশ্যন বি ধুবুৰীত, অপশ্যন চি নগাঁৱত আৰু অপশ্যন ডি তেজপুৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেজপুৰত। কুৱেশ্যন নম্বৰ 20, সৰ্থেবাৰী কিয় বিখ্যাত? অপশ্যন এ পাট মুগা উদ্যোগ, অপশ্যন বি বয়ন উদ্যোগ, অপশ্যন চি কাঁহ পিতলৰ উদ্যোগ আৰু অপশ্যন ডি হাতীৰ দাঁতৰ অলংকাৰৰ উদ্যোগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাঁহ পিতলৰ উদ্যোগৰ বাবে সৰ্থেবাৰী বিখ্যাত। কুৱেশ্যন নম্বৰ 21, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? অপশ্যন এ অনন্ত কণ্ডলী, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি ভট্টদেৱ আৰু অপশ্যন ডি মাধৱ কণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাধৱ কণ্ডলী। কুৱেশ্যন নম্বৰ 22, অসমীয়া গদ্যৰ জনক বুলি কাক কোৱা হয়? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ভট্টদেৱ, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি ভট্টদেৱক কোৱা হয় আৰু ভট্টদেৱৰ প্ৰকৃত নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ইও এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 23, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ? অপশ্যন এ ভাগৱত, অপশ্যন বি ৰামায়ণ, অপশ্যন চি মহাভাৰত আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাগৱত। কুৱেশ্যন নম্বৰ 24, মোগলে কোন ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? অপশ্যন এ চক্ৰধ্বজ সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ আৰু অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহৰ দিনত মোগলে শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 25, ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী হৈছে? অপশ্যন এ পাৰ্ভিন চুলতানা, অপশ্যন বি তৰালী শৰ্মা, অপশ্যন চি প্ৰিয়ংকা ভৰালী আৰু অপশ্যন ডি মুন্মী বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰালী শৰ্মা। 2003 চনত তৰালী শৰ্মাক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 26, অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই উক্তি কোন ব্যক্তিৰ? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি মহাত্মা গান্ধীৰ, অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ আৰু অপশ্যন ডি ডক্টৰ BR আম্বেদকাৰৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাত্মা গান্ধীৰ। কুৱেশ্যন নম্বৰ 27, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ হ'ল? অপশ্যন এ অগ্নিস্থান, অপশ্যন বি পিয়লি ফুকন, অপশ্যন চি দুৰণিৰ ৰং আৰু অপশ্যন ডি ভাইটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাইটি। এই ৰঙীন চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিলে
1972 চনত আৰু ইয়াৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰী। ইও এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব। নাও কুৱেশ্যন নম্বৰ 28, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? অপশ্যন এ ডক্টৰ কমলা ৰয়, অপশ্যন বি আনোৱাৰ টাইমৰ, অপশ্যন চি নলিনী বালা দেৱী আৰু অপশ্যন ডি পাৰুল দাস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনোৱাৰ টাইমৰ। 1980 চনৰ পৰা 1981 চনলৈ আনোৱাৰ টাইমৰ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল। এইটো কথা মনত ৰাখিব। নাও কুৱেশ্যন নম্বৰ 29, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি নলবাৰী, অপশ্যন চি কামৰূপ মেট্ৰ', অপশ্যন ডি গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কামৰূপ মেট্ৰ'। অসমৰ সাক্ষৰতাৰ হাৰ কামৰূপ মেট্ৰত সৰ্বাধিক। নাও কুৱেশ্যন নম্বৰ 30, আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? অপশ্যন এ আতন বুঢ়াগোহাঁই, অপশ্যন বি মোমাই তামুলী বৰবৰুৱা, অপশ্যন চি পূৰ্ণানন্দ বুঢ়াগোহাঁই, অপশ্যন ডি বদন চন্দ্ৰ বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোমাই তামুলী বৰবৰুৱাক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল। আজি সাধাৰণ জ্ঞানৰ 15টা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইখিনি আছিলে আৰু এনেধৰণৰ কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায়। চ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে আৰু আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ পাই থাকিবৰ বাবে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ নতুন ভিডিঅ'বিলাক